অসহনীয় মৰ্মান্তিক চকুৰ আগতে পত্নী আৰু 13 মহীয়া কন্যাৰ কৰুণ মৃত্যু নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নদীত পৰিল বাহন চকুৰ সন্মুখতে এজন দুৰ্ভগীয়াই হেৰুৱালে নিজ পত্নী আৰু 13 মহীয়া কন্যা সন্তানক কাছাৰৰ বৰখলাত সংঘটিত এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল জানিব পৰা মতে নিয়ন্ত্ৰণ হেৰুৱাই বানৰ সৈতে নদীত পৰিছিল পিতৃ মাতৃসহ 13 মহীয়া সন্তান কোনোমতে গাড়ীৰ গ্লাছ ভাঙে পিতৃ ওলাই আহিছিল যদিও গাড়ীৰ ভিতৰতে পানীত ডুবি প্ৰাণ হেৰুৱালে মাতৃকন্যাই এই ঘটনাৰ পাছতে শোকত ভাগি পৰিছে দুৰ্ভগীয়া স্বামী 13 মহীয়া সন্তানৰ পিতৃ জানিব পৰা মতে মঙ্গলবাৰে নিশা কাছাৰৰ বৰখলা ৰায়পুৰত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত বাগৰি পৰিছিল এখন এল্টো বাহন এই ঘটনাৰ পাছতে নিখোজ হৈছিল বাহনখনত থকা মাতৃ আৰু 13 মহীয়া কন্যা পৰৱৰ্তী সময়ত তেওঁলোকক বিচাৰি উদ্ধাৰ অভিযান চলাই থকা হৈছিল যদিও পৰৱৰ্তী সময়ত দুয়োৰে মৃতদেহ উদ্ধাৰ হয় মৃত মহিলাগৰাকীৰ নাম হেলিনা বেগম বৰভূঞা আৰু 13 মহীয়া কন্যাৰ নাম জন্নতৰা বেগম বুলি জানিব পৰা গৈছে তথ্য অনুসৰি জানিব পৰা মতে মঙ্গলবাৰে সন্ধিয়া কাছাৰৰ বৰখলা মোহনপুৰৰ ৰাইচুদ্দিন নামৰ লোকজনে নিজৰ এল্টো বাহনখনেৰে পত্নী আৰু কন্যা সন্তানক শিলচৰৰ চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল চিকিৎসকক দেখুৱাই নিশা তিনিও ঘৰলৈ উভতি আহি আছিল আৰু তেতিয়াই বৰখলা ৰায়পুৰত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কাষতে থকা বৰাক নৈত বাগৰি পৰে ঘটনা সংঘটিত হোৱাৰ পাছতে গাড়ীৰ গ্লাছ ভাগি কোনোমতে ৰাইচুদ্দিন বাহিৰলৈ ওলাই অহা যদিও পত্নী আৰু কন্যা গাড়ীৰ ভিতৰতে আবদ্ধ হৈ থাকে চকুৰ সন্মুখতে পত্নী কন্যাক ডুব যোৱা দেখি চিঞৰ বাখৰ আৰম্ভ কৰে ৰাইচুদ্দিনে আৰু লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হয় পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে অৱগত হৈ কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মাহাত্তসহ আৰক্ষী আৰু SDRFৰ বাহিনী উক্ত স্থানত উপস্থিত হয় স্থানীয় ৰাইজৰ সৈতে মিলি SDRF বাহিনীয়ে মাতৃকন্যাক বিচাৰি উদ্ধাৰ অভিযান চলাই যদিও জীৱিত অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিলে গাড়ীৰ ভিতৰতে নৈৰ বুকুত মৃত্যু হয় মাতৃ হেলিনা বেগম বৰভূঞা আৰু কন্যা জন্নতৰা বেগম এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অন্যহাতে ঘটনাৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৰাইচুদ্দিন বৰ্তমান তেওঁ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ইতিমধ্যে আৰক্ষীয়ে নিউজ ডেস্ক ৰিপোৰ্ট ডিজি লাইভ 24